দিল্লীত যদি গ্ৰেপ্তাৰ কৰিছে বা দিল্লীত যদি ডিটেইন কৰিছে এই কামটো কৰোঁতেও সুপ্ৰিম কোৰ্টৰ গাইডলাইনখিনি অসম আৰক্ষীয়ে মনা নাই। প্ৰথম কথাটো হ'ল সুপ্ৰিম কোৰ্টে অতি স্পষ্টভাৱে কৈছে এখন ৰাজ্যৰ আৰক্ষীয়ে অন্য এখন ৰাজ্যত এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিলে তাৰ লোকেল পুলিচৰ সহায় ল'ব লাগে প্ৰথম কথা। দ্বিতীয় কথা তাৰ লোকেল মেজিষ্ট্ৰেটৰ ওচৰত তেওঁক হাজিৰ কৰি ট্ৰেনজিট ৰিমেণ্ড ল'ব লাগে। এই দুইটা কামেই অসম আৰক্ষীয়ে কৰা নাই। এতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক সুপ্ৰিম কোৰ্টে ললেছনেছ বাই পুলিচ ফ'ৰ্চ বুলি কৈছে, যিটো আমাৰ সংবিধান অনুসৰি ট্ৰায়েল হ'ব নহয় জানো। জুবিন গাৰ্গৰ কাৰণে কোনোবাই কৈছে যে তাক ৰাইজৰ মাজত এৰি দিয়ক, ৰাইজৰ মাজত দি দিলে ৰাইজৰ ধুলাই দি পেলাইতো ন্যায় জুবিন গাৰ্গক দিয়া নাযায়। যিসকলে এনেকুৱা কথা কৈছে মই সেই কথাটোও ভাল পোৱা নাই একেবাৰে। আইনী ব্যৱস্থাৰে তেওঁৰ তদন্ত হ'ব লাগিব, প্ৰকৃত সত্য উন্মোচন হ'ব লাগে। সেইটোৱে মোৰ দাবী, মোৰ দলৰ দাবী, আমাৰ সকলো অসমীয়া জনগণৰ দাবী বুলি মই নিশ্চিত। আমি প্ৰথম দিনাৰ পৰাই এটা কথাই কৈ আহিছিলোঁ যে এজন কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত হাইকোৰ্টৰ ন্যায়াধীশৰ তত্বাৱধানত CBI এনকুৱাৰী কৰক আৰু অসম আৰক্ষীয়ে সহায় কৰক।